নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দৰ্শকসকল আজি সন্ধিয়া আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো দৰ্শকসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তলত থকা যোনটো ছাবস্ক্ৰাইব বটন আছে তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো দৰ্শকসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি ভাষণেৰে ঢেকীয়াজুলিলৈ স্বাগতম জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 15 দিনৰ ভিতৰত দ্বিতীয়বাৰ বাবে অসমলৈ আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিশ্বনাথ আৰু চৰাইদেউত স্থাপন হ'বলগীয়া নতুন মেডিকেল কলেজ দুখনৰ আধাৰশিলা স্থাপনৰ লগতে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ অভিলাষী প্ৰকল্প অসমমাল আৰু আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে নৰেন্দ্ৰ মোদীয়ে। আজি ঢেকীয়াজুলিৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী মোদীক বিপুল জনতাৰ হৰ্ষ উল্লাসৰ মাজেৰে মঞ্চলৈ আদৰি অনা হয়। সভাত আদৰণি ভাষণ আগবঢ়ায় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাৰতৰ প্ৰধানমন্ত্ৰী সকলোৰে প্ৰেৰণাৰ স্ৰোত বুলি উল্লেখ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, 1942 চনৰ 20 ছেপ্টেম্বৰত যি ঢেকীয়াজুলিৰ পৰা 13গৰাকী বীৰ শ্বহীদে প্ৰাণাহুতি দিছিল ভাৰতৰ স্বাধীনতাৰ বাবে, সেই বীৰভূমি ঢেকীয়াজুলিলৈ ৰাইজৰ লগতে আমি আটাই প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনাইছোঁ। অসমৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত বছৰত আগবঢ়োৱা সহায় সহযোগৰ বাবে মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে। উল্লেখ্য আজিৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি বহুকেইগৰাকী সাংসদ মন্ত্ৰী বিধায়ক উপস্থিত থাকে। দৰ্শকসকল 2 নম্বৰ খবৰটি হৈছে অসমীয়া ভাষাতে আৰম্ভ হ'ব মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান। ঢেকীয়াজুলিত ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি ঢেকীয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিশাল জনসভা সম্বোধন কৰে। অনুষ্ঠানৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আধাৰশিলা স্থাপন কৰে বিশ্বনাথ চাৰিআলি আৰু চৰাইদেউত স্থাপন হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ। সভাত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা, অসমত মাতৃভাষাতে আৰম্ভ হ'ব মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান। প্ৰধানমন্ত্ৰীৰ মতে স্থাপন হ'বলগীয়া এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঠদান অসমীয়া ভাষাতে হওক। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক নিৰ্বাচনৰ পিছত যেতিয়া ৰাজ্যত নতুন চৰকাৰ প্ৰতিষ্ঠা হ'ব তাৰ পিছত ৰাজ্যৰ এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক কলেজৰ পাঠদান অসমীয়াতে কৰোৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। লগতে ইয়াৰ সংখ্যা পৰৱৰ্তী সময়ত বঢ়োৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে স্বাধীনতাৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কিয় মাতৃভাষাত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিব পৰা নাযায়। অসমীয়াতে অধ্যয়ন কৰিলে এজন ছাত্ৰ ভাল চিকিৎসক বা অভিযন্তা হ'ব নোৱাৰিব নেকি? দেশ প্ৰতিখন ৰাজ্যৰ এখনকৈ মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজত মাতৃভাষাত শিক্ষাদান প্ৰধানমন্ত্ৰীৰ সপোন বুলিও সদৰি কৰে। ইয়াৰ লগতে দৰ্শকসকল 3 নম্বৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। ATMৰ পৰা টকা উলিয়াবলৈ গ'লেও এতিয়াৰে পৰা SBI কাটিব টকা, ভুলতো নকৰিব এই কাম। ভাৰতীয় ষ্টেট বেংকৰ টকা উলিওৱাৰ ক্ষেত্ৰত কিছু নিয়ম সলনি কৰিছে। সেই ATMৰ পৰা ধন উলিওৱাৰ পূৰ্বে এই নিয়ম জানি লোৱা ভাল। ভুলতো এই কাম কৰিলে আপোনাৰ একাউণ্টৰ পৰা 20 টকা অতিৰিক্ত চাৰ্জ কাটি নিয়া হ'ব বুলি জনাইছে SBI। এই অতিৰিক্ত চাৰ্জ প্ৰযোজ্য হ'ব যদিহে আপোনাৰ একাউণ্টত পৰ্যাপ্ত ধন নাথাকে। অৰ্থাৎ SBIৰ ফালৰ পৰা জনোৱা হৈছে অপৰ্যাপ্ত বেলেঞ্চ থকা অৱস্থাত যদি আপুনি ATMৰ পৰা টকা উলিওৱাৰ চেষ্টা কৰে তেন্তে এই চাৰ্জ ধাৰ্য কৰা হ'ব। অপৰ্যাপ্ত টকা থকাৰ বাবে প্ৰতিবাৰ বিফল চেষ্টাৰ বাবে 20 টকা আৰু তাৰ ওপৰত GST ধৰি কটা হ'ব। এই মুহূৰ্তত আপোনালোকক জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আনহাতে লিমিটৰ বাহিৰত ট্ৰেঞ্জেকশ্যনৰ বাবে 10 টকাৰ পৰা 20 টকা কটা হ'ব। SBIৰ গ্ৰাহকৰ বাবে ATMৰ পৰা 8টা লেনদেন বিনামূল্যে কৰা হয়। 5টা SBIৰ নিজৰ ATMৰ পৰা আৰু 3টা আন বেংকৰ ATMৰ পৰা। অকল 4 নম্বৰ খবৰটি হৈছে আচুক জানো, এটা সময়ত মই সম্পাদক সভাপতি পদত অধিষ্ঠিত হৈ আহিছোঁ, অতুল বৰাৰ মন্তব্য। মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ এটি গৃহ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা। ইয়াৰ পিছতে আচুক কটাক্ষ কৰি মন্তব্য আগবঢ়োৱা দেখা যায় মন্ত্ৰী অতুল বৰাৰ। তেওঁ কয় যে আন্দোলনৰ নামত নৈৰাজ্যবাদ চলাই ৰাজ্যত একাংশই গঠন কৰিলে নতুন ৰাজনৈতিক দল, তেওঁলোক একেলগে থাকক বা বেলেগকৈ থাকক সেয়া একো প্ৰভাৱ নেপেলায়। এতিয়া সেই ৰামো নাই অযোধ্যাত নাই বুলিও মন্তব্য কৰে। শনিবাৰে কাজিৰঙাত সাংবাদিকৰ আগত বোকাখাত সমষ্টিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি AJP আৰু ৰাইজৰ দলৰ মিত্ৰতাই আগন্তুক নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই। আনহাতে আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্য যথেষ্ট সতৰ্ক বুলি উল্লেখ কৰি তেওঁৰ বিৰুদ্ধে একাংশই ৰাজহুৱাভাৱে কৰা মন্তব্য দুৰ্ভাগ্যজনক আখ্যা দিয়ে মন্ত্ৰী অতুল বৰাই। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে আগন্তুক নিৰ্বাচনত কিমানখন আসনত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ চৰ্চা চলি আছে।
দৰ্শকসকল ৫ নম্বৰ খবৰটি হৈছে অহংকাৰ ত্যাগ কৰক, কৃষকসকলৰ দুৰ্দশাক বুজি কৃষি বিৰোধী আইন বাতিল কৰক, ৰাহুল গান্ধীৰ মন্তব্য। অহংকাৰ ত্যাগ কৰক, কৃষকসকলৰ দুৰ্দশা বুজি কৃষি বিৰোধী আইন বাতিল কৰক। দেশত এতিয়াও অব্যাহত আছে ৩খন কৃষি আইন বিৰোধী আন্দোলন। কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়ে এই আন্দোলনৰ সমৰ্থন কৰি আহিছে আৰু বিভিন্ন সময়ত চৰকাৰক কটাক্ষ কৰি মন্তব্য কৰা দেখা যায়। ইয়াৰ মাজতে কৃষকসকলে ঘোষণা কৰিছে যে তেওঁলোকে ২ অক্টোবৰলৈ আন্দোলন অব্যাহত ৰাখিব। তাৰ মাজতে ৰাহুল গান্ধীয়ে মোদী চৰকাৰক কটাক্ষ কৰি কয় যে কৃষকসকলে এতিয়া চৰকাৰৰ পৰা সকলো আশা এৰি দিছে, এই ৩খন কৃষি আইন উঠাই লোৱাটো আৱশ্যক। ৰাহুল গান্ধীয়ে টুইট কৰি কয় যে কৃষকসকলে গান্ধী জয়ন্তীৰ দিনালৈ আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পৰা গম পোৱা যায় যে তেওঁলোকে মোদী চৰকাৰৰ পৰা একো আশা নকৰে। অহংকাৰ ত্যাগ কৰা আৰু সত্যাগ্ৰহী কৃষকসকলৰ দুৰ্দশা বুজি এই আইন বাতিল কৰক। দৰ্শকসকল ৬ নম্বৰ খবৰটি হৈছে ঢেকীয়াজুলিত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 2খনকৈ চিকিৎসালয়ৰ শিলান্যাস কৰিব মোদীয়ে। আজি পুনৰ দ্বিতীয়বাৰলৈ অসমলৈ আহিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঢেকীয়াজুলিৰ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি ৰাজ্যত হ'বলগীয়া 2খনকৈ চিকিৎসালয়ৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মুঠ ৫৬৪ আৰু মুঠ ৫৫৭ কোটি টকা ব্যয় কৰি চৰাইদেউ আৰু বিশ্বনাথ চাৰিআলিত নিৰ্মাণ হ'ব 2খনকৈ মেডিকেল কলেজ। প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই ভাৰতীয় জনতা পাৰ্টীৰ দিনত চৰকাৰে ঘোষণা কৰা আঁচনিসমূহৰ কথা পুনৰ আওৰাই ৰাজ্যৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহুকেইজন বিজেপিৰ নেতা উপস্থিত থাকে। ইতিমধ্যে মোদী অহাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। পূৰ্বে অহা সৈতে মিলাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুঠ 5বাৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী। দৰ্শকসকল ৭ নম্বৰ খবৰটি হৈছে অসমৰ মানুহৰ মৰমে মোক বাৰে বাৰে মাতি থাকে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। ঢেকীয়াজুলিত ৰাজ্যবাসীক অসমীয়া ভাষা আৰু বড়ো ভাষাক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই বিশেষ দিনটোত মই অসমবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ। ঢেকীয়াজুলিত এখন বিশাল জনসভাত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰাইদেউ আৰু বিশ্বনাথ চাৰিআলিত 2খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ শিলান্যাস কৰে নৰেন্দ্ৰ মোদীয়ে। তেওঁ ভাষণত অসমৰ দ্ৰুতগতিত হোৱা উন্নয়নত প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 1942 স্বাধীনতা আন্দোলনৰ শ্বহীদক স্মৰণ কৰে। এই 5 বছৰত অসমত 6খনকৈ নতুন মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে বুলি গৌৰৱেৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে ঢেকীয়াজুলিবাসীয়ে মোদীৰ আগমনৰ কাৰণে চাকিৰে উদ্ভাসিত কৰি তেওঁৰ প্ৰতি থকা ভালপোৱা ব্যক্ত কৰাৰ কথা কৈ কৃতজ্ঞতাত মূৰ দোৱায়। অসমে প্ৰতি বছৰে 1600 MBBS চিকিৎসক পাব। অসমীয়া ভাষা পঢ়িও এগৰাকী শিক্ষাৰ্থী সুচিকিৎসক পঢ়িব পাৰিব। এখন মেডিকেল কলেজ, এখন টেকনিকেল কলেজ অসমীয়া ভাষাত হ'ব। মুঠ 564 আৰু মুঠ 557 কোটি টকা ব্যয় কৰি চৰাইদেউ আৰু বিশ্বনাথ চাৰিআলিত নিৰ্মাণ কৰা হ'ব 2খনকৈ মেডিকেল কলেজ। দৰ্শকসকল ৮ নম্বৰ খবৰটি হৈছে নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ বিৰোধিতা, চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ প্ৰতিমূৰ্তি দাহ কৰিছে। এটা ব্ৰেকিং নিউজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ, নগাঁও জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ। আমটি তিনিআলিত অৰ্ধশতাধিক আটচাৰ নেতা কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। মোদী চৰকাৰ হাই হাই শ্লোগান দি প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰীসকলে। পিছত আৰক্ষীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। শীঘ্ৰেই জনজাতিকৰণ চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান, দৈনিক মজুৰি 351 টকাকৈ বৃদ্ধি কৰাৰ দাবী আটচাৰ। মোদীয়ে চাহ শ্ৰমিকক দিয়া প্ৰতিশ্ৰুতি 5 বছৰে পুনৰ নোহোৱাত ক্ষোভ, লগতে নৰেন্দ্ৰ মোদীক মিছলীয়া প্ৰধানমন্ত্ৰীৰ আখ্যা প্ৰতিবাদকাৰীসকলৰ। সমস্যা সমাধান নকৰিলে নিৰ্বাচনৰ পূৰ্বে কোনো ৰাজনৈতিক দলকে চাহ বাগিচা অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ। দৰ্শকসকল 9 নম্বৰ খবৰটি হৈছে মাত্ৰ 150 টকাতে গ্ৰহণ কৰক LICৰ এই পলিচি, পাব 19 লাখ টকা। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, দেশৰ আটাইতকৈ বৃহৎ ইঞ্চুৰেঞ্চ প্ৰতিষ্ঠান লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াই গ্ৰাহকৰ সুবিধাৰ বাবে একাধিক পলিচি মুকলি কৰিছে। LIC পলিচিত বিনিয়োগ কৰি গ্ৰাহকসকলে লাভ কৰে বহু সুবিধা। বৰ্তমান সময়ত সাধাৰণতে যেতিয়াই ইনভেষ্টমেণ্ট প্লেনিং কৰা হয়, সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিয়ে কৰা হয়। বহুতে আকৌ সন্তানৰ পঢ়া শুনা, বিয়া বা আন খৰচৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন স্কিমত টকা বিনিয়োগ কৰে। LICৰ এনে এক স্কিম আছে। এই স্কিমৰ নাম নিউ চিলড্ৰেন্স মানি বেংক প্লেন। এই পলিচি সন্দৰ্ভত যাক বিস্তাৰিতভাৱে এই বীমাৰ বাবে ন্যূনতম বয়স 0। এই বীমা লোৱা সৰ্বাধিক বয়স 12 বছৰ, ন্যূনতম বীমা 10,000 টকা।
সৰ্বাধিক কোনো সীমা নাই। LICৰ এই প্লেন মুঠ 25 বছৰৰ বাবে থাকে। এই প্লেন অনুসৰি LICৰ পলিচি হোল্ডাৰ 18 বছৰ, 20 বছৰ আৰু 22 বছৰ হোৱাত বেচিক চাম ইঞ্চুৰেঞ্চৰ 20% টকা দিব প্ৰতিষ্ঠানটোৱে। বাকী 40% টকা পলিচি হোল্ডাৰৰ 25 বছৰৰ পূৰ্ণ হোৱাত দিয়া হ'ব। ইয়াৰ লগতে সকলো ধৰণৰ বকেয়া বোনাছো দিয়া হ'ব। পলিচি মেচিউৰ হোৱাৰ সময়ত পলিচি হোল্ডাৰে বাকী থকা 40% টকা আৰু বোনাছ লাভ কৰিব। দৰ্শকসকল, আজিৰ 10 নম্বৰ শেহতীয়া খবৰটি হৈছে বাজেটত উত্তৰ পূব ৰেলৱেলৈ 8,060 কোটি টকা। উত্তৰ পূবৰ প্ৰত্যেকখন ৰাজ্যৰ ৰাজধানীক ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰিবলৈ বিশেষ আঁচনি গ্ৰহণ কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়। সেই অনুসৰি শীঘ্ৰেই পাহাৰীয়া ৰাজ্যৰ ৰাজধানীসমূহ ব্ৰডগেজ ৰেল সেৱাৰে সংযোজিত হ'ব। 2022 চনৰ ভিতৰত মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰেলপথৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব। গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক অংগুল গুপ্তাই। সংবাদমেলত তেওঁ লগতে কয় যে সোণাপুৰৰ ওচৰৰ তেতেলীৰ পৰা বৰ্ণিহাটলৈ শ্বিলঙলৈ ৰেলপথ নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে তেতেলীৰ বৰ্ণিহাট ৰেল প্ৰকল্পলৈ 101 কোটি টকা আবণ্টন দিয়া হৈছে। এইবাৰ কেন্দ্ৰীয় বাজেটত উত্তৰ পূব সীমান্ত ৰেলৱেলৈ মুঠ 8,060 কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰে 4,330 কোটি টকা নতুন ৰেলপথৰ দ্বৈতপথ নিৰ্মাণ, লগতে 3,470 কোটি টকা সুৰক্ষা আৰু ক্ষমতা বৃদ্ধি, লগতে 164 কোটি টকা ৰেলযাত্ৰীৰ সা সুবিধা বৃদ্ধিৰ বাবে ধাৰ্য কৰা হৈছে। সংবাদমেলত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকগৰাকীয়ে সদৰি কৰা মতে, লকডাউনৰ সময়ছোৱাত আন ৰেল সংমণ্ডলৰ দৰে উত্তৰ পূব সীমান্ত ৰেলৱেটো যাত্ৰীৰ পৰা হোৱা আয় হ্ৰাস পাইছে। কেন্দ্ৰৰ ৰেল মন্ত্ৰালয়ৰ পৰা সেউজ সংকেত পোৱাৰ পাছতে সম্প্ৰতি বন্ধ হৈ থকা স্থানীয় ৰেলসমূহৰ চলাচল পুনৰ আৰম্ভ হ'ব। ইয়াৰ লগতে অহা 31 মাৰ্চৰ ভিতৰত ৰঙিয়া হৈ গুৱাহাটীলৈ বিদ্যুৎ চালিত ৰেল চলাচল কৰাৰ উপৰি ৰেল দুৰ্ঘটনা পৰিহাৰ পদ্ধতি ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে। এই সংবাদমেলত উত্তৰ পূব সীমান্ত ৰেলৱেৰ 5টা সংমণ্ডলৰ DGM-সকলে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰে। উপস্থিত থাকে অতিৰিক্ত মহাপ্ৰবন্ধক MK গুপ্তা, প্ৰধান মুখ্য অপাৰেটিং প্ৰবন্ধক ইউ হাজৰিকা, প্ৰধান মুখ্য সুৰক্ষা বিষয়া MK আগৰৱালা, উপ মহাপ্ৰবন্ধক প্ৰণৱজ্যোতি শৰ্মাকে ধৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া। দৰ্শকসকল, আজিৰ শেহতীয়া খবৰটি হৈছে ভাল খবৰ। জুন মাহৰ ভিতৰত বাঢ়িব দৰমহা। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। অপেক্ষাৰ অন্ত পৰিব, দৰমহা বাঢ়িব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স প্ৰকাশ কৰাৰ পাছত মোদী চৰকাৰে কৰ্মচাৰীসকলৰ DA বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ্য যে কৰ্মচাৰীসকলৰ DA বৃদ্ধি হ'ব সপ্তম দৰমহা আয়োগৰ আধাৰত। বৰ্তমান কৰ্মচাৰীসকলে লাভ কৰে 17% DA। যদিহে আৰু 4% বৃদ্ধি হয় তেতিয়া কৰ্মচাৰীসকলে লাভ কৰিব 21% DA। উল্লেখ্য যে কৰোনা কেন্দ্ৰিক পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হোৱাৰ পাছতে চৰকাৰে এই ঘোষণা অচিৰেই কৰাৰ সম্ভাৱনা আছে। চৰকাৰে সাধাৰণতে DA ক্ষেত্ৰত ঘোষণা কৰে জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। দৰ্শকসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।